সমগ্ৰ দেশে আজি পালন কৰি আছে গণতন্ত্ৰ দিৱস। দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস সমগ্ৰ দেশৰ সমান্তৰালকৈ নগাঁৱৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ৰাহাত হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত উলহ মালহেৰে উদযাপন কৰা হয়। পুৱা 8:30 বজাত চিকিৎসালয়খনৰ সভাপতি ডাঃ নজৰুল ইছলাম আৰু মুখ্য পৰিচালন সম্পাদক ডাঃ ৰিয়াজুদ্দিন আহমেদে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত চিকিৎসালয়খনত বিভিন্ন বিভাগত ভৰ্তি হৈ থকা ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে। ইয়াৰ উপৰি প্ৰতিষ্ঠানখনে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন খেল-ধেমালি আদি কাৰ্যসূচী ৰূপায়ণ কৰি গণৰাজ্য দিৱস উদযাপন কৰি আছে। নগাঁৱৰ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজিত হোৱা ৰাহাত হস্পিটেলৰ মুখ্য পৰিচালন সম্পাদক ডাঃ ৰিয়াজুদ্দিন আহমেদে গণৰাজ্য দিৱস উপলক্ষে ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিলে শুনক। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। গণৰাজ্য দিৱসত আমি ৰাহাত পৰিয়ালৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৭৬তম গণৰাজ্য দিৱস আজি আমি পালন কৰিবলৈ লৈছোঁ। আমি ইয়াত বিভিন্ন জাতি ধৰ্ম ভাষা বৰ্ণৰ স্বাস্থ্যকৰ্মীসকলে আমি ইয়াতে সেৱা আগবঢ়াই আছোঁ। জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমি ৰাইজক সেৱা আগবঢ়াই আছোঁ। আৰু আজি আমি সেই এক মিনি ভাৰতৰ বসবাস কৰাৰ যি উপলব্ধি আজি আমি ইয়াত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সুবিধাখন এটি শক্তিশালী সংবিধান আমাক 1950 চনতে ইয়াত বলবৎ কৰি থৈ গৈছিলে। যিসকলে এই সংবিধান বলবৎ কৰাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, আজি তেওঁলোকক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেওঁলোকক আমি সেৱা আগবঢ়াইছোঁ। আশা কৰোঁ যে সকলোৱে আমাক এই শক্তিশালী দেশ গঢ়াত ভাৰতৰ সকলো নাগৰিকেই ঐক্যবদ্ধভাৱে কাম কৰিব। ধন্যবাদ। সমগ্ৰ দেশে ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰিছে। সমান্তৰালকৈ ৰাহাত হস্পিটেল কৰ্তৃপক্ষও পালন কৰি আছে, কি ক'ব? আমি খুবেই আনন্দিত যে আমাৰ ৰাহাত হস্পিটেলৰ পৰিয়ালৰ গোটেইখিনি সদস্য আহি ইয়াত উপস্থিত হৈছে আৰু সময়মতে উপস্থিত হৈছে। আৰু আমি গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস আমি পালন কৰি আহিছোঁ। আৰু প্ৰত্যেক নাগৰিকৰ অধিকাৰ যে আমি গণৰাজ্য দিৱস পালন কৰি সেই দিনটোত আমাৰ অধিকাৰ আমি নিজে বুজিব পাব লাগে। আৰু আমাৰ যিটো সংবিধান আমি পৰিচালিত হৈ আছোঁ, এই সংবিধানৰ যিখিনি আমাৰ নাগৰিকৰ কৰ্তব্য আৰু দায়িত্ব সেইখিনি আমি বুজি ল'ব লাগে। ৰাহাত হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা আমি যিহেতু এইটো চিকিৎসা সেৱাৰ কাৰণে আমাৰ এটা অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ সেৱাৰ দ্বাৰাই আমি সামাজিক বান্ধোন, ঐক্যতা আৰু সমাজৰ দৃঢ়বদ্ধতা আৰু আৰ্থিকভাৱে আমি যিমান পাৰোঁ সিমানখিনি আমি তাত কণ্ট্ৰিবিউশ্যন কৰিবলৈ আমি যত্নপৰ হৈ হওঁ। গতিকে আমি আজিৰ দিনটোতে এইটো অংগীকাৰ লৈছোঁ যে আগন্তুক দিনত আমি অত্যাধুনিক চিকিৎসা পদ্ধতিৰ দ্বাৰা আমাৰ সমাজৰ চবতকৈ দুখীয়া ব্যক্তিলৈকে যাতে আমাৰ চিকিৎসা সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি উপায় ল'ম।